অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ হোজাই বজাৰত গাজৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১৫০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ১৭০০ টকা, তিতা কেৰেলা ৪,০০০ টকা, ৪,৮০০ টকা, অমিতা ৭০০ টকা, ১,০০০ টকা, কেঁচা জলকীয়া ৪,২০০ টকা, ৫,০০০ টকা। নলবাৰী বজাৰত সৰিয়হ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৪,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৪,৫০০ টকা, মচুৰ দাইল ৮,০০০ টকা, ৯,০০০ টকা, ৰহৰ দাইল ৮,৫০০ টকা, ৮,৯০০ টকা, মৰাপাট ১,৫০০ টকা, ১,৮০০ টকা। বৰপেটা বজাৰত মিঠাতেল ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৮,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৯,০০০ টকা, আলু ১,২০০ টকা, ১,২৮০ টকা, ৰঙালাও ১,০০০ টকা, ১,১০০ টকা, বিলাহী ২,০০০ টকা, ২,২০০ টকা। যোৰহাট বজাৰত কেঁচা জলকীয়া ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৪,৫০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৫,৫০০ টকা, বেঙেনা ১,৫০০ টকা, ১,৭০০ টকা, বন্ধাকবি ৪০০ টকা, ৪৫০ টকা, জাতিলাও ১,২০০ টকা, ১,৩০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত ৭ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৮৬% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে উপকৃত হ'ব পাৰিছে। ৰাজ্যখনৰ মীনপালকসকলৰ প্ৰধান সমস্যা হ'ল গুণগত মাছৰ পোনাৰ অভাৱ আৰু উৎপাদিত মাছৰ বিপণন। মীনপালকৰ এই সমস্যা সমাধানৰ বাবে মীন উৎপাদক কোম্পানীসমূহে সময়ে সময়ে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। বিশেষকৈ মহিলা মীনপালকসকলেও এই ক্ষেত্ৰত আগবাঢ়ি আহিছে। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাৰ বালিফুটা গাঁৱৰ মহিলা দীপালা বালা নাথে মীন পালনৰ সফলতা সন্দৰ্ভত নিজৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে ব্যক্ত কৰে। আপোনাৰ ঘৰত পুখুৰী আছে? হয়, পুখুৰী আছে। এনে কিমান মান ডাঙৰ পুখুৰীটো? এবিঘা মানৰ হ'ব পুখুৰীটো। হয়। আৰু পুখুৰীত মাছ পালনৰ উপৰিও আৰু কি কৰে? মাছ পালন কৰোঁ, তাৰ লগতে হাঁহ আছে আমাৰ। কেইটামান হাঁহ আছে? হাঁহ এতিয়া 10জন আছে। 10টা। কণী পাৰিব পৰা হাঁহখিনি ৰাখি দিলোঁ, বাকীখিনি বিক্ৰী কৰি দিছোঁ। তাৰপিছত আকৌ আমি ছিজন হ'লে মাঘ ফাগুনত আকৌ পোৱালি ফুকাই লওঁ, তেনেকৈ আৰু। তাৰপিছত তাৰ উপৰি আমাৰ গৰু আছে, ছাগলী আছে। এনেকুৱাকে আছে আৰু আপোনালোকে এনেকুৱাকে আমাৰ মহিলাবিলাকে। এতিয়া এই যে গৰুটো আছে, এজনী বা দুজনী গৰু আছে, এই গৰুৰ গোবৰটো আপোনালোকে ধৰক পুখুৰীতে দিয়ে? পুখুৰীত দিওঁ। খৰালি দিনত আমি গোটেই পাৰে পাৰে গোবৰটো দি দিওঁ, শুকান গোবৰটো। তাৰপিছত আকৌ বাৰিষা হ'লে গোবৰটো কম দিওঁ, আমি এঠাইত দম কৰোঁ। শুকান গোবৰ হেৰি কৰোঁ, আকৌ সেইখিনি আমি ৰবি শস্যত দিবৰ কাৰণে গোবৰখিনি জমা কৰি ৰাখোঁ। আৰু এনে পুখুৰীৰ পাৰত মানে আপোনালোকে কিবা শাক পাচলি খেতি কৰে নেকি? পুখুৰীৰ পাৰত হয়, এই কোমোৰা, তিতা কেৰেলা লগাইছিলোঁ, সেনেকুৱা আৰু। বহুত ডাঙৰ পাৰ নহয় যদিও সৰু পাৰ, কিন্তু ঘৰৰ খোৱা বোৱা হেৰিখিনি হৈ যায় আৰু হৈ যায়, নিকিনিলেও হৈ যায়। গতিকে এনেকৈ ধৰক আপোনাৰ লগতে ধৰক আপুনি পুখুৰী কৰিছে, পুখুৰীৰ হাঁহ পালন কৰিছে, পাৰবিলাকত শাক পাচলি খেতি কৰিছে, ছাগলীও পুহিছে আপোনালোকে? হয়, ছাগলীও আছে। ছাগলী আছে কেইটামান। গতিকে এনেদৰে আপোনালোকৰ ওচৰ পাজৰৰ মহিলাবিলাকো আগবাঢ়ি আহিছে? আমাৰ ওচৰ পাজৰৰ মহিলাবিলাকো আছে। আমাৰ এটা ভিউ আছে, FICৰ উপৰিও আমাৰ গ্ৰাম্য সংগঠন এটা আছে। তাত আমি সুকীয়াকৈ আমি ফিচাৰীৰ কাৰণে আমি এটা প্ৰজেক্ট লৈছোঁ। তাৰমানে ফিচাৰী লিজত লৈ হ'লেও আমি মাছ পোহাৰ মানে ব্যৱস্থা এটা কৰিছোঁ। তাৰমানে ধৰক এইটো আপোনালোকে মীন পালনত কিয় আগ্ৰহী হৈছে? তাৰ ইয়াৰ লাভালাভটো বেছি নেকি? লাভালাভটো বেছি মানে ছাৰ, আমাৰ তিৰোতা মানুহে কৰিব পৰা এটা
কাম আৰু অধিক উৎপাদন থকা তথা সহজলভ্য কাম এটা কাৰণ আমি নিজে ইয়াত বিশেষ কষ্ট কৰিব নালাগে পুৱা গধূলি অলপ দানা দিব লাগে আৰু চাব লাগে গতিকে এইখিনি আমি ঘৰত থাকিয়ে ফিচাৰীটোও চাব পাৰোঁ গৰু ছাগলীকেইটাও তাৰ পাৰত পুহিব পাৰোঁ বা পুখুৰীটোত হাঁহকেইটা মেলি দিলে সেইটোও এটা পানীটো লৰি থাকিল বা তাৰ দানা তাৰ বিস্তাৰটোত পুখুৰীৰ মাছৰ দানা হৈ থাকিল গতিকে এইটো যিটো আমি বহুত লাগি থাকিব নোৱাৰে তাৰ উপৰি আমি ঘৰখন চলাব পাৰোঁ বা আমি তাঁতখনো বব পাৰোঁ ঘৰতে থাকি গতিকে সেইকাৰণে আমি ফিচাৰীটো আমি বিশেষভাৱে আমি বাছি লৈছোঁ তাৰমানে গতিকে এই অঞ্চলৰ মহিলাসকল এনে আগবাঢ়ি আহিছে নেকি হয় আহিছে আমি এটা গ্ৰুপে খুলিছোঁ মোটামুটি 120 জনীয়া গ্ৰুপ এটা আছে আমাৰ মহিলা আমি এবাৰ আমাৰ চৰকাৰৰ পৰা কিবা এটা পইচাৰো দিছে তাৰমানে আমি এই ব্যৱস্থাটো কৰিবৰ কাৰণে হয় গতিকে আপুনি আগবাঢ়ি আহিছে হয় আহিছোঁ মীন পালনৰ আটাইতকৈ লাভজনক পদ্ধতিটো হ'ল গাহৰিৰ লগত মীন পালন পদ্ধতি এই বিঘা পানীকালিৰ পুখুৰীৰ পাৰত গঁৰাল সাজি 5টা গাহৰি পালন কৰিব পাৰি গাহৰিৰ মল মূত্ৰ আৰু এৰেহা খাদ্য মাছ পালনৰ বাবে উপযোগী গাহৰিৰ লগত মীন পালন কৰি উপকৃত হৈছে দৰং জিলাৰ গৰিয়াপাৰা চৰণধৰাৰ আদৰ্শ যুৱক লোহিত হাজৰিকা নিজৰ মীন পামখনত গঁৰাল সাজি গাহৰি পালন কৰি উপকৃত হোৱা এই মীন পালকজনে গাহৰি সমন্বয়ত মীন পালনৰ উপকাৰিতা সন্দৰ্ভত এনেদৰে জনায় আপুনি ধৰক মাছ পালন কৰিছে আৰু গাহৰিৰ লগত মাছ পালন কৰিছে কিমানটামান গাহৰি আছে আপোনাৰ মোৰ বৰ্তমান 18টা গাহৰি আছিলে তাৰ ভিতৰতে মই যোৱা সপ্তাহত 6টা গাহৰি বিক্ৰী কৰিলোঁ এতিয়া 12টা গাহৰি আছে 12টা গাহৰি মোৰ ফাৰ্মত হয় আৰু এনে ফিচাৰী কিমানটামান আছে ফিচাৰী মোৰ 2টা আছে আৰু যিটোৰ লগত মই সংলগ্ন কৰি মাছ পালন আৰু গাহৰি একেলগে কৰিছোঁ সেইটোত মোৰ প্ৰায় 4 বিঘা মাটি আছে 4 বিঘা আছে এনে যে ধৰক আপোনাৰ অভিজ্ঞতা কেনেকুৱা বাৰু এই যে ধৰক গাহৰিৰ লগত মাছ পালন যে কৰিছে এইটো আপোনাৰ অভিজ্ঞতা কেনেকুৱা বাৰু এইটো এটা অত্যন্ত লাভজনক ব্যৱসায় আৰু মাছ পালনটো আমি সকলোৱে কৰোঁৱে কিন্তু মাছ পালনৰ লগত যদি আমি গাহৰি পালন কৰোঁ আমাৰ প্ৰধান এটা সুবিধা হৈছে কি মাছৰ খাদ্যটো আমাৰ ৰাহি হৈ যায় যিহেতু মাছৰ খাদ্যৰ আমাৰ যথেষ্ট দাম হয় গতিকে গাহৰি পালন কৰিলে কি হয় গাহৰিয়ে যিখিনি মানে খাদ্য খাই অপচয় কৰে সেই খাদ্যখিনি আমি পানী মাৰি দিলে আমি পাইপৰ জৰিয়তে গৈ ফিচাৰীত পৰেগৈ আৰু গাহৰিৰ যিখিনি মলমূত্ৰ তাত অজীৰ্ণ পদাৰ্থ বহুখিনি থাকি যায় সেইখিনি মাছৰ প্ৰিয় খাদ্য হয় গতিকে সেইফালৰ পৰা আমাৰ মাছৰ খাদ্যটো মানে যথেষ্ট ৰাহি হয় গাহৰি পালন কৰিলে আৰু গাহৰি ফাৰ্মখন কৰিবলৈ যথেষ্ট জেগা নালাগে পুখুৰীৰ কোণৰ এচুকত অকণমান জেগাতে হৈ যায় গতিকে সেইফালৰ পৰাও আমাৰ জেগাটো ৰাহি হয় আৰু উৎপাদন যথেষ্ট বাঢ়ি যায় সেইফালৰ পৰা মানে যথেষ্ট উৎপাদন পোৱা যায় এনে ধৰক 4 বিঘা যিটো পুখুৰী তাৰ পৰা গাহৰি আৰু মাছ পালন কৰি বছৰেকত এনে আপুনি কিমানমান টকা আয় কৰিব পাৰে তেনেকুৱা একুৰেট যদি হিচাপ কৰা নাযায় তথাপিতো আমি মাছটো পৰ্যায়ক্ৰমে বিক্ৰী কৰি থকা যায় তথাপিতো গাহৰিটো এক্সট্ৰা হয় গাহৰি এতিয়া মই 6টা গাহৰি 95,000 অলপতে ৰিচেণ্ট বিক্ৰী কৰিলোঁ আৰু 12টা গাহৰি ফাৰ্মত আছে যিখিনি মূল্য হয়তো লাখ টকাৰ ওপৰত হ'ব এতিয়া গতিকে ধৰক তথাপি বছৰেকত 4-5 লাখমান টকা আপুনি আয় কৰিব পাৰে আৰু বছৰেকত গতিকে ধৰক এইটো এটা খুব এটা ভাল ব্যৱসায় হয় আৰু যথেষ্ট সময় দিবলগীয়াও নহয় হয় গতিকে ধৰক কম সময় দিয়াৰ বিনিময়ত কিন্তু উপাৰ্জনটো যথেষ্টখিনি বাঢ়ি যায় যথেষ্ট বাঢ়ে গতিকে আপোনাক দেখি শুনি আৰু ওচৰৰ পাজৰৰ কোনোবাই গাহৰি মাছ পালন কৰিছে নেকি হয় কৰিছে মোৰ ওচৰতে মোৰ মানে সতীৰ্থ ভাইটি এজনে আকৌ নতুনকৈ ফাৰ্ম এখন ষ্টাৰ্ট কৰিছে পুখুৰীৰ লগত সংলগ্ন কৰি তেওঁ কাম চলি আছে ফাৰ্মখন বনাই আছে এতিয়া পকা কৰি বনাই আছে আৰু ঠিক তেনেকৈ 2-4জনে আগ্ৰহী হৈ মোৰ পৰাই গাহৰি পোৱালি লৈ গৈছে তেওঁলোকে ফাৰ্ম আৰম্ভ কৰিছে এনেকৈ কৰি আছে আৰু মাছৰ ক্ষেত্ৰতো আমি যদিও মাছ পালন কৰি আছিলোঁ আমাৰ মানে লোকেল মাছবিলাকৰ মানে আমি প্ৰডাকশ্যনটো সিমান ঠিক পোৱা নাছিলোঁ এইবাৰ আমি অনুনাদ এপিচিৰ জৰিয়তে মই যিহেতু ইয়াত বিউডি হিচাপে কাম কৰি আছোঁ আৰু লগতে মোৰ নিজৰ FIG-টোৰ যিখিনি মেম্বাৰ আছে তেওঁলোকৰ প্ৰায় 40 বিঘাৰ ফিচাৰী আছে আমাৰ মেম্বাৰখিনিৰ মাজত গতিকে তেওঁলোকে আমাৰ এপিচি যি আমি পোনা প্ৰডাকশ্যন কৰিছিলোঁ ইয়াৰ পৰা তেওঁলোকে পোনা নি যথেষ্ট মানে ভাল ফলাফল লাভ কৰিছে আমি যিহেতু আমুল কাপ আৰু জয়ন্তী ৰৌ বুলি 2টা নতুন প্ৰজাতি ইতিমধ্যে আনিবলৈ সক্ষম হ'লোঁ আৰু তাৰ পৰা এই পোনাখিনি নি তেওঁলোকে পুখুৰীত মেলি দিয়াৰ পিছত গ্ৰোথটো মানে আগৰ ৰৌ মিৰিকাৰ যিটো মানে বাঢ়ন ক্ষমতা যিটো আছিল তাতকৈ যথেষ্ট ভাল আৰু গতিকে আপোনালোক উপকৃত হ'ব পাৰিছে মীন পালনৰ লাভালাভ অনুধাৱন কৰি ৰাজ্যখনৰ শিক্ষিত যুৱক যুৱতী মীন পালনৰ বাবে আকৰ্ষিত হৈছে তেনে এজন সফল যুৱক হ'ল মৰিগাঁও জিলাৰ জাগিৰোডৰ বিষ্ণু ডেকা অঞ্চলটোৰ বহুতো নিবনুৱা যুৱকক একত্ৰিত কৰি মীন পালনৰ ন কৌশলৰে অঞ্চলটোত নীল বিপ্লৱৰ প্ৰতিষ্ঠা কৰা এই যুৱকজনে মীন পালনৰ লাভালাভ সন্দৰ্ভত এনেদৰে ব্যক্ত কৰে
আমি দেখিছোঁ আপুনি কেইবাবছৰ ধৰি মাছ পালনৰ লগত জড়িত আছে এনে বৰ্তমান কিমানমান পানীত আপুনি মাছ পালন কৰিছে বাৰু বৰ্তমান মোৰ 8-10 বিঘা পুখুৰী হৈ যাব আছে কেইবছৰমান হ'ল আপুনি মাছ পালনত মই 2013 চন মানৰ পৰাই মীন পালনৰ সৈতে জড়িত হৈ আছোঁ প্ৰায় 10 বছৰমান আপুনি ধৰক হয় 10 বছৰমান হৈছে আৰু শেহতীয়াকৈ আজি 3-4 বছৰমান আগৰ পৰা মই পোনাও ছাপ্লাই কৰিছোঁ মাছৰ পোনাও হয় স্পনটো বেলেগৰ পৰা আনি কৰি আছোঁ গতিকে মাছৰ পোনাও কৰিছে আৰু ধৰক ডাঙৰ মাছৰো কৰিছে এনেই যে এই যিটো অভিজ্ঞতা যে ধৰক পোনা প্ৰতিপালন আৰু বিক্ৰী আৰু ডাঙৰ মাছ কৰা এইটো কোনটোত বেছি লাভ হয় বুলি ভাবে আপুনি ইয়াতে আমি প্ৰেক্টিকেলি দেখিছোঁ যে পোনাৰ কৰি বিক্ৰী কৰিলেও লাভৱান হ'ব পৰা যায় আৰু ডাঙৰ মাছ কৰি বিক্ৰী কৰিলেও লাভজনক হ'ব পৰা যায় কোনটোত বেছি লাভ হয় তাৰমানে কম সময়ৰ ভিতৰত কৰিব গ'লে স্পন কালচাৰ কৰি বা ফিংগাৰলিং কালচাৰ হয় আমি সেইকাৰণে বহুত দেখিছোঁ নিবনুৱা যুৱক যুৱতী যিখিনি শিক্ষিত নিবনুৱা বিশেষকৈ আপোনালোকৰ দৰে সেইখিনি পোনা প্ৰতিপালনত কম সময়ৰ ভিতৰতে যিটো বেছি মানে তেওঁলোকে লাভৱান হয় গতিকে তাত বেছি আকৰ্ষিত হৈছে এই পোনা কথা কওঁতে যেটো আমি আজিকালি দেখিছোঁ যে উন্নত মানদণ্ডৰ পোনা যেটো হাই ইল্ডিং ফিছ সিড বুলি কোৱা হয় এনেকুৱা ধৰণৰ পোনা প্ৰতিপালনৰ কথা আপোনালোকে চিন্তা চৰ্চা কৰিছে নেকি বাৰু হয় এনেকুৱা আপুনি প্ৰশ্নটো ভালে কৰিছে শেহতীয়াকৈ 2-3 বছৰ মানৰ পৰা মই জেনেটিক্যালি ইমপ্ৰুভ কাটলা যেটো জিআই কাটলা বুলি কয় ঠিক তেনেকৈ সিফাৰ পৰা অনা জয়ন্তী ৰহু আমুৰ কাপ এই ব্ৰিডখিনি মই কৰি নিজে বহুখিনি ভাল ফলাফল পাইছোঁ কিয়নো এই মাছখিনি অন্যান্য মাছতকৈ ইয়াৰ বাহন ক্ষমতাটো অত্যাধিক আৰু খাদ্যৰ প্ৰৱণতা যথেষ্টখিনি বেছি আমি প্ৰেক্টিকেলি পাইছোঁ আৰু মই ভাবোঁ আমাৰ উঠি অহা যুৱ প্ৰজন্ম যদি আগ্ৰহী হয় তেওঁলোকে যদি এই উন্নতমানৰ পোনাখিনি প্ৰতিপালন কৰে তেন্তে নিশ্চয় লাভজনক হ'ব পাৰিব ইয়াত মানে কোনো সন্দেহ নাই মই ভাবোঁ হয় এনে আমি দেখিছোঁ যে ধৰক আপোনালোকৰ যিটো অঞ্চল হয় সেই অঞ্চলটোত এনে কিমানমান ধৰক মীন পালক আছে বাৰু তাত আমাৰ জাগিৰোডৰ যিটো পালেগুৰি পঞ্চায়ত আৰু বাগজা পঞ্চায়তৰ অন্তৰ্গত কৃষকসকল চাবলৈ গ'লে প্ৰায় 300-400 ফাৰ্মাৰ হৈ যাব যিখিনি কৰি আছে অলৰেডি মীন পালন কৰি আছে হয় প্ৰায় 300-400 মান ধৰক মীন পালন কৰি আছে তেওঁলোকে মীন পালনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান হ'ল মাছৰ সুষম খাদ্য মাছৰ সুষম খাদ্যৰ যোগান নিয়মীয়া হ'লেহে পুখুৰীৰ পৰা আশানুৰূপ উৎপাদন পাব পাৰি মীন পালন পুখুৰীৰ যোগান ধৰিবলগীয়া খাদ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ মীন পালক দেৱজিৎ চৰকাৰে এনেদৰে কয় আমি দেখিছোঁ যে আমাৰ মীন পালকসকলে আজিকালি ধৰক খাদ্য প্ৰয়োগ কৰে পৰিপূৰক খাদ্য তেওঁলোকে ব্যৱহাৰ কৰে আপুনি ধৰক খাদ্য ব্যৱসায়ৰ লগত জড়িত নেকি মই খাদ্য ব্যৱসায়ৰ লগত জড়িত মাছৰ যিবিলাক দৰকাৰী খোৱা যিকোনো সাইজৰ দানাবিলাক লাগে যে এইবিলাক আমি দিয়ে এনে ধৰক কিমানমান বছৰ হ'ল আপুনি ইয়াৰ লগত জড়িত হৈ থকা আমি মই স্পেচিয়েলি 3 বছৰ হ'ল এইটো ব্যৱসায়ৰ লগত জড়িত 3 বছৰ হ'ল এনে আমি দেখিছোঁ যে আগতে কেইবছৰ আগতে ধৰক মাছৰ কোনো ধৰণৰ খাদ্য প্ৰয়োগ কৰা নাছিল কিন্তু আজিকালি মীন পালকসকলে খাদ্য প্ৰয়োগ কৰে নেকি বাৰু আজিকালি প্ৰায়ভাগ মীন পালকসকলে খাদ্যটো প্ৰয়োগ কৰে আগতো কৰিছিলে আগত নেচাৰেল টেকনিকত কৰিছিলে আজিকালি আৰু কোম্পানীত বনোৱা ফিডবিলাক ইউজ কৰি আছে যেনেকৈ ফ্লোটিং ফিড সিংকিং ফিড তাৰমানে যিটো ভাসমান মানে যিটো ভাহি থাকে সেইটো খাদ্য প্ৰয়োগ কৰে আৰু যিটো তলত খাদ্য এইটো প্ৰয়োগ কৰে এনেই যে আমি দেখিছোঁ যে বহুতে কয় যে যিটো তলত পৰি যায় যিটো সিংকিং ফিড এইটো ব্যৱহাৰ কমকৈ কৰে আপোনাৰ অভিজ্ঞতা কেনেকুৱা বাৰু মানে ডুবি যোৱা খাদ্যটো প্ৰয়োগ কম কৰাৰ কাৰণ হ'ল মানে খাদ্যটো যে মানে মাছে খায় এইটো মানুহে দেখা নাপায় তো কিছুমান মানে খাদ্য মানে মাছে নোখোৱাৰ ফলত এমনিয়াৰ সৃষ্টি হয় তাৰ কাৰণে মানে ফ্লোটিং যিটো ভাষ্যমান খাদ্য হয় এইটো প্ৰয়োগ কৰিলে মানে সেইটো অসুবিধা নহয় মাছে খাই আছে দেখি আছে যিমানখিনি দৰকাৰ সিমানখিনি প্ৰয়োগ কৰিব দিব পাৰি আছে ৱেষ্টেজটো নহয় হয় কিন্তু এনে ধৰক সিংকিং যিটো ফিড আছে তাত যদি আমি বেগত ব্যৱহাৰ কৰোঁ বেগ ফিডিং যিটো কয় আমাৰ মীন পালকসকলে বেগ ফিডিংটো কৰেনে বাৰু লাহে লাহে কৰি আছে এইটোতো লাভৱান্বিত হ'ব বেগ ফিডিং কিন্তু এনে ধৰক দামৰ ক্ষেত্ৰত যিটো ভাসমান যিটো ফ্লোটিং ফিড আৰু যিটো সিংকিং ফিড এই কিবা পাৰ্থক্য আছে নেকি যিটো সিংকিং ফিড সেইটো মানে আমাৰ ইয়াতে অসমতে প্ৰডাকশ্যন কৰিব পৰা হৈছে তো এইটোৰ দামটো
যথেষ্টমান কম বাহ্যমান খাদ্যতকৈ যথেষ্টমান কম হয়। অকল গ্ৰামাঞ্চলতেই নহয়, নগৰীয়া অঞ্চলতো কম পৰিসৰত সৰু সৰু খাল খান্দি তাত জিঅ' মেমব্ৰেন ব্যৱহাৰ কৰি মীন পালন কৰিব পাৰি। ৰ'দ খাই এনে অঞ্চলত কম পৰিসৰত বায়ুশ্বাসিক মাছ পালনৰ বিভিন্ন দিশ সন্দৰ্ভত মীন উদ্যোগী ঋষিৰাজ চৌধুৰীয়ে এনেদৰে কয়। আমি দেখিছোঁ যে আপোনাৰ যিটো বাসস্থান, এই বাসস্থানতে আপুনি এনেকুৱা জিঅ' মেমব্ৰেন টেংক কিছুমান নিৰ্মাণ কৰিছে আৰু তাত পানী শোধনৰো ব্যৱস্থা ৰাখিছে। ইয়াত এনে কি মাছ কৰে, কেনেদৰে কৰে, এই সন্দৰ্ভত আপুনি অকণমান কওকচোন। ইয়াতে মই বেছিভাগ আপোনাৰ কাৱৈ, শিঙি, মাগুৰ সেই ধৰণৰ মাছেই ৰাখিছোঁহি। আৰু ইয়াতে আপোনালোকে যেনেকৈ দেখিছে, ইয়াতে পানীখিনিৰ কণ্টিনিউৱাছ মুভমেণ্ট দিবলৈ আমি এনেকুৱাকৈ এটা FRP টেংকেৰে আমি নিজে এনেকুৱাকৈ বনাইছোঁ, যোনটো এতিয়া পানীখিনি কণ্টিনিউৱাছলি তাতে চাকশ্যন কৰি কিনে তাতে আকৌ ৰিটাৰ্ণ কৰি থাকোঁ। এই পানীখিনি নিজে নিজে মানে পৰিসৰে চাকশ্যন হয় নেকি বাৰু? সেইটো নিজে হয়, তাতে কোনো কাৰেণ্টৰ ব্যৱস্থা নাই। আমি গোটেই ছিষ্টেমটো এনেকুৱাকৈ বনাইছোঁ য'ত কাৰেণ্টৰ দৰকাৰে নপৰে। পানীখিনি নিজে চাকশ্যন কৰিব, তাৰপিছত আকৌ সেই পানীখিনি ফিল্টাৰ হৈ কিনে আকৌ সেই টেংকত ৰিটাৰ্ণ যায়গৈ। সেই বস্তুটো কণ্টিনিউৱাছলি চলি থাকে। যেতিয়ালৈকে আমি তাক টেংকিটো তাৰ পৰা গুচাই নিদিওঁ, তেতিয়ালৈকে সেই বস্তুটো কণ্টিনিউৱাছলি চলি থাকিব। এনে ধৰক আপোনাৰ এই যিটো টেংক, এইটো কিমান ডাঙৰ বাৰু? এই টেংকিটো মোৰ আছে 10 ফুট বাই 5 ফুটৰ চাইজৰ আছে। হয়, আৰু এনে যিটো গভীৰতা, এই গভীৰতা কিমান আছে? গভীৰতাটো মোৰ 4 ফুট আছে। হয়, এনে কি মাছ দিছে বাৰু আপুনি ইয়াতে? মোৰ বৰ্তমান কাৱৈ মাছ আছে আৰু শিঙি মাছ আছে। এই দুটা মাছ ৰাখিছে। আৰু এনে ধৰক বছৰেকত দুবাৰলৈকে এই মাছখিনি ধৰিব পাৰি নেকি বাৰু? হয়, দুবাৰলৈকে পাৰি। গৰম দিনত অলপ সোনকালে হয়, কিন্তু ঠাণ্ডাৰ দিনত আমাৰ অলপমান গ্ৰ'থটো কমি যায় আৰু আমি সেইকাৰণে ঠাণ্ডা দিনত প্ৰডাকশ্যনটো কমেই কৰোঁ, কিন্তু গৰম দিনত ভাল ধুনীয়া প্ৰডাকশ্যন হয়। হয়, এনে ধৰক গৰম দিনত এনেকুৱা ধৰণৰ যিটো আপুনি ক'লে যে 10 ফুট বাই 6 ফুট এনেকুৱা ধৰণৰ টেংকৰ যিটো ক'লে জিঅ' মেমব্ৰেন যিহেতু দিছে, গতিকে পানী যিহেতু শুকাই যাব নোৱাৰে, ধৰক পৰিস্ফুট হ'ব নোৱাৰে, এনে কিমান কেজিমান মাছ এনেকৈ সৰু টেংক এটাত আপুনি উৎপাদন কৰিব পাৰে কোনো হানি বিঘিনি নোহোৱাকৈ? এইটো নিৰ্ভৰ কৰে বহুত কথাত। তথাপিতো যদি আমি ভালকৈ যদি নিজৰ ফালৰ পৰা চেষ্টা এটা দিওঁ, তেতিয়াহ'লে 1 কুইণ্টললৈকে পাৰি। কিন্তু যদি আমি ধৰি লওক বেছি ৰিস্ক ল'বলৈ নিবিচাৰোঁ, তেতিয়াহ'লে 30ৰ পৰা 50 কেজিলৈকে ধুনীয়াকৈ মানে আৰামত পাৰি, সিমানখিনি প্ৰডাকশ্যন কৰিব পাৰি এবাৰত মানে কৰিব পাৰি। আৰু অকণমান শীতকালত অকণমান কম হয় আৰু শীতকালত অসুবিধা হয়। শীতকালত আপোনাৰ মাছৰ বেমাৰো অলপ চলপ হয় বা আপোনাৰ গ্ৰ'থটো কমি যায়। এই যে পানী যিটো পৰিশোধন, মানে ধৰক পানীৰ pH বা এনেকুৱা ধৰণৰ, তাৰ কাৰণে আপুনি কি ব্যৱস্থা লয় বাৰু ইয়াত? পানী pHৰ সেইখিনি কাৰণেতো আমাৰ ধৰি লওক যোনটো সাধাৰণতে যোনখিনি আমি ৰেগুলাৰ চেক কৰি থাকোঁ সেইখিনি, আৰু কিছুমান ধৰি লওক আজিকালি ঔষধো পায় এনেকুৱাকৈ পানীৰ যোনটো কোৱালিটি, গুণাগুণটো মেইনটেইন কৰি ৰাখিবলৈ, সেইবিলাক বস্তু আমি অলপ ব্যৱহাৰ কৰোঁ। হয়, সেইটো ব্যৱহাৰ কৰে আৰু হয়। গতিকে এনে ধৰক আমাৰ বহুতো আমাৰ ৰাজ্যখনত এনেকুৱা ধৰণৰ ধৰক পৰিয়াল আছে যিবিলাকে ধৰক চুকত, মানে ধৰক এনেকুৱা ধৰণৰ জেগাও আছে। গতিকে এই এনেকুৱা চুকত যদি মানে ধৰক জীৱিত মাছ ৰখাৰ কাৰণে, বিশেষকৈ কাৱৈ, মাগুৰ, শিঙি যদি পৰিকল্পনা কৰে, প্ৰথমতে কেনেকুৱা ধৰণৰ তেওঁলোকে ধৰক নিৰ্বাচন কৰিব, যে জেগাটো কেনেদৰে নিৰ্বাচন কৰিব, ৰ'দ ঘাই হ'ব লাগে নে কি চুকত, বা কোনটো চুকত হ'লে ভাল হ'ব বুলি আপুনি কয়? মোৰ যোনখিনি অভিজ্ঞতা, মোৰ অভিজ্ঞতা এতিয়া আপোনাৰ ৰ'দ পৰা জেগাত সদায় ভাল হয়। ৰ'দ পৰিব লাগে আৰু পৰা পৰ্যন্ত গছৰ পাত চাত পৰিব নালাগে, আৰু খোলা জেগা, ৰ'দ পৰা, আৰু তাতে আমি যদি পানীৰ অকণমান মুভমেণ্ট ৰাখিব পাৰোঁ, পানীৰ মুভমেণ্ট ৰাখিব পাৰিলে সেইটো বিৰাট ভাল। আৰু আগতে যেনেকুৱাকৈ আমি প্ৰথমতে খুব ধৰি লওক হাই ডেঞ্চিটিত আমি ট্ৰাই কৰিছিলোঁ বা কিন্তু মই এতিয়া যোনখিনি চাইছোঁ যে এটা লিমিট এটা ৰাখিলে ধুনীয়াকৈ প্ৰডাকশ্যনটো হয়, বৰ বিশেষ বেমাৰো নালাগে, কিন্তু আমি পানীৰ মুভমেণ্টটো কণ্টিনিউৱাছ ৰাখিব লাগিব। আৰু যিটো খাদ্য, হয়, সেই খাদ্য কি খাদ্য আৰু কেনেদৰে খাদ্য দিব লাগে? খাদ্যটো আমি চব পেলেট বা ফ্ল'টিং ফিডেই দিওঁ। খাদ্যখিনি ফ্ল'টিং ফিড, যোনটো আজিকালি কমাৰ্চিয়েল ফিড বজাৰত পোৱা যায়, সেইখিনিয়ে ব্যৱহাৰ কৰোঁ। যিহেতু ৰাজ্যখনত জীৱিত মাছৰ উত্তম চাহিদা আছে, গতিকে জীৱিত মাছ পৰিবহণৰ বাবে কিছু বিশেষ বাহন প্ৰস্তুত কৰি উলিয়াইছে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানে। এই জৈৱিক মাছ পৰিবহণৰ বিভিন্ন দিশ সন্দৰ্ভত মীন বিষয়া ড সঞ্জয় শৰ্মাই এনেদৰে কয়।
মই য'ত থিয় হৈ আছোঁ এইখন হৈছে আমাৰ লাইভ ফিছ ট্ৰেন্সপৰ্টেশ্যন ভেহিকুল, অৰ্থাৎ আমাৰ জীৱিত মাছ যিটো মানে পৰিবহণ কৰাৰ কাৰণে এইটো আমাৰ শেহতীয়া প্ৰযুক্তি কৌশল প্ৰয়োগ কৰি আমাৰ এডভেঞ্চাৰ বুলি যিটো অৰ্গেনাইজেশ্যন আছে সেই এডভেঞ্চাৰ নামৰ অৰ্গেনাইজেশ্যনটোৱে এইটো প্ৰস্তুত কৰি উলিয়াইছে অসমত প্ৰথমবাৰৰ বাবে। ইয়াত আমি এইটো কৈছোঁ সাধাৰণতে আমি কি সমস্যা দেখা পাওঁ আমাৰ মাছ পৰিবহণ কৰাৰ ক্ষেত্ৰত, আমাৰ মাছৰ বিপণনৰ ক্ষেত্ৰত, যিহেতু আমাৰ অসমত সাধাৰণতে জীৱিত মাছৰ চাহিদা অত্যন্ত বেছি, কাৰণ আমাৰ যিবিলাক উপভোক্তা আছে সেই উপভোক্তাবিলাকে জীৱিত মাছ তেওঁলোকে মানে ধৰক কিনি ভাল পায় আৰু তেওঁলোকক যিহেতু জীৱিত মাছ লাগে, গতিকে এনেকুৱা এখন গাড়ীতে আমি সম্পূৰ্ণ জীৱিত মাছৰ তেওঁলোকক মানে পোৱাৰ কাৰণে ঠাইতে যাতে জীৱিত মাছ পোৱা যায়, সতেজ মাছ যাতে পোৱা যায় তাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে। সাধাৰণতে আমি দেখোঁ যে পৰিবহণ কৰাৰ ক্ষেত্ৰত আমি যদি দূৰ দূৰণিৰ পৰা মাছ আনিবলগীয়া হয় তেতিয়াহ'লে আমি তাত প্ৰায় 300 পৰা 400 কেজিহে মাছ আমি আনিব পৰা যায়, নহ'লে বেছিকৈ যদি আমি তাত মাছ মেলি দিওঁ মাছ আনো তেতিয়াহ'লে মাছখিনি মৃত্যুমুখত পৰে। কিন্তু এইটোৰ ইয়াত মানে এৰেশ্যন ছিষ্টেমটো আমাৰ মানে বেটাৰীৰ লগত এনেদৰে কানেকশ্যন আছে আৰু অক্সিজেনৰ লগত আমাৰ এনেকুৱাকৈ সম্পৰ্ক কৰি দিয়া আছে দ্ৰৱীভূত অম্লজানৰ পৰিমাণটো বঢ়োৱাৰ কাৰণে যাতে ইয়াত অন্ততঃ 600 কেজি মাছ অৰ্থাৎ 6 কুইণ্টল মাছো আমি পৰিবহণ কৰিব পৰা যায়। গতিকে আমি অতিৰিক্তভাৱে 200 কেজি মাছ আমি ইয়াত বেছিকৈ পৰিবহণ কৰিব পাৰোঁ আৰু বিভিন্ন অঞ্চলৰ পৰা আনতে মাছখিনিৰ মৃত্যুমুখত নপৰে আৰু মাছৰ উপৰিও মাছৰ পোনাও ইয়াতে পৰিবহণ কৰিব পাৰি, যিহেতু এটা সময়ত বিশেষকৈ শীতকালত মাছখিনি মানে বিপণনৰ কাৰণে বা বজাৰত নিয়াৰ কাৰণে জীৱিত অৱস্থাত থাকে। দ্বিতীয়তে আমাৰ বাৰিষা সময়ত যেতিয়া মাছৰ পোনাৰ পৰিবহণ কৰিবলগীয়া হয় দুয়োটা কামৰ কাৰণে আমি এই গাড়ীখন ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত আপোনালোকে দেখিব যে এৰেশ্যনৰ ছিষ্টেম আছে, বেটাৰী ছিষ্টেম আছে আৰু ইয়াত যেতিয়া গাড়ীখন ষ্টাৰ্ট কৰি দিয়া যায় গোটেইখিনি বস্তুৱে তেতিয়া ফাংচনিং হৈ উঠে আৰু যাৰ ফলত মাছৰ অক্সিজেন যিটো দ্ৰৱীভূত অম্লজানৰ পৰিমাণ এই দ্ৰৱীভূত অম্লজানৰ পৰিমাণটো বৃদ্ধি হোৱাৰ কাৰণে মাছখিনি বহু সময়লৈকে অন্ততঃ 8-10 ঘণ্টামান বা তাতকৈ বেছি সময় তেওঁলোকে জীৱিত অৱস্থাত থাকে আৰু আমি প্ৰায় এনেকুৱা গাড়ী এখনত আমি এইখন হৈছে টাটাৰ গাড়ী বা বিভিন্ন এনেকুৱা ধৰণৰ যিখিনি গাড়ী থাকে সেই গাড়ীত আমি অন্ততঃ 600 পৰা 700 কেজি মাছ আমি পৰিবহণ কৰিব পাৰোঁ। গতিকে মই অত্যন্ত আশাবাদী অসমত আমাৰ যিবিলাক মেইন উৎপাদক গোট আছে সেই গোটবিলাকে এনেকুৱা ধৰণৰ বিজ্ঞানসন্মত গাড়ী তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ কাৰণে আমাৰ যিটো স্থানীয় উৎপাদন এনেকুৱা গাড়ী যিটো সৃষ্টি কৰিছিলে আমাৰ ঋষিৰাজ চৌধুৰীৰ দৰে এডভেঞ্চাৰ নামৰ যিটো প্ৰতিষ্ঠানে কৰিছে, মই এই চেগতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবোৰতো এনেকুৱা মাছৰ পৰিবহণৰ ক্ষেত্ৰত এটা সুদূৰ প্ৰভাৱ পেলাব বুলি মই আশা কৰিছোঁ আৰু আমাৰ ৰাজ্যখনৰ যিখিনি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী হওক, গোট হওক, বেচৰকাৰী সংস্থা হওক, তেওঁলোকৰ উৎপাদিত মাছখিনি যাতে বজাৰত লৈ আহোঁতে মাছৰ যাতে কোনো হানি বিঘিনি নোহোৱাকৈ জীৱিত অৱস্থাতে তেওঁলোকে মাছখিনি বিপণন কৰিব পাৰে, তেওঁলোকে বিক্ৰী কৰিব পাৰে। এই ক্ষেত্ৰত এনেকুৱা এখন গাড়ীয়ে তেওঁলোকক মানে সহায় কৰিব বুলি মই অত্যন্ত আশাবাদী। এনেদৰে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলে মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মীন উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।